নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত গণতন্ত্ৰৰ জয় হ'ল। জামিন লাভ কৰিলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ন্যায় দিলে আদালতে। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ, আৰু দিলৱাৰৰ জামিন মঞ্জুৰ কৰিলে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। অৱশেষত জামিন লাভ কৰিলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে দিলৱাৰৰ জামিন মঞ্জুৰ। কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশে জামিন দিলে সাংবাদিক দিলৱাৰ হুছেইনক, আৰু আজি মুকলি আকাশৰ তললৈ ওলাই আহিব সাংবাদিক দিলৱাৰ হুছেইন। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ। এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকজন, আৰু অনুসূচিত জাতিক অপমান কৰাৰ অভিযোগত দিলৱাৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছিল তুমুল প্ৰতিক্ৰিয়া, আৰু অৱশেষত আৰক্ষীয়ে প্ৰমাণ দিব নোৱাৰিলে আদালতত, যাৰ বাবে আদালতত জামিন লাভ কৰিলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। মুছলমান লোকসকলক এইবাৰ ঈদৰ উপহাৰ দিব কেন্দ্ৰৰ মোদী চৰকাৰে। 32 লাখ সংখ্যালঘু মুছলমানক এইবাৰ ঈদত সহায় কৰিব বিজেপিয়ে। ঈদ উপলক্ষে আৰ্থিকভাৱে দুৰ্বল মুছলমানৰ ঘৰলৈ যাব বিজেপি কৰ্মী, আৰু মুছলমান লোকসকলক দিব উপহাৰৰ টোপোলা। লগতে 32,000 মছজিদৰ সৈতে যোগাযোগ কৰিব বিজেপিয়ে। বিজেপিয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে চৌকাত-ই-মোদী অভিযান। পবিত্ৰ ৰমজান মাহত লাখ লাখ সংখ্যালঘুক এইবাৰ সহায় কৰিব বিজেপিয়ে। 32 লাখ মুছলমানক ঈদ উপলক্ষে বিজেপিয়ে দিব খাদ্য বস্ত্ৰ সামগ্ৰী। লাখ লাখ মুছলমানৰ ঘৰলৈ গৈ বিজেপি কৰ্মীয়ে দিব আৰ্থিক সাহায্য। লগতে 32,000 মছজিদৰ সৈতে যোগাযোগ কৰিব বিজেপি কৰ্মীয়ে। ঈদ উপলক্ষে আৰ্থিকভাৱে দুৰ্বল মুছলিম পৰিয়ালক সহায় কৰিব বিজেপিয়ে। মঙলবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে চৌকাত-ই-মোদী কাৰ্যসূচী। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই নতুন অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ঈদৰ শুভেচ্ছা জনাব বিজেপি কৰ্মীয়ে। 32,000 বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কৰ্মীয়ে উপহাৰ প্ৰদান কৰিব সংখ্যালঘু লোকক। বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীৰ নেতৃত্বত এই অভিযান চলোৱা হ'ব। আৰু 500ৰ পৰা 600 টকাৰ উপহাৰৰ টোপোলাত থাকিব বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ। খাদ্য সামগ্ৰী, ভাৰ্মিচেলি, খেজুৰ, শুকান ফল আৰু চেনি ইত্যাদি থাকিব এই উপহাৰৰ টোপোলাত। আৰু লগতে পুৰুষৰ বাবেও এই উপহাৰৰ টোপোলাত থাকিব কুৰ্তা পায়জামা। উল্লেখযোগ্য যে মুছলমানৰ লগতে শিখ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোককো সহায় কৰিব বিজেপিয়ে। আৰু ঈদৰ পিছত এপ্ৰিলত হ'বলগীয়া বৈশাখী আৰু ইষ্টাৰ অনুষ্ঠানতো উপহাৰ প্ৰদান কৰিব বিজেপিয়ে। পৰৱৰ্তী খবৰ, শত্ৰু ৰাষ্ট্ৰ চীনক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ সাজু হৈছে ভাৰতৰ তেজছ মাৰ্ক 1। ভাৰতৰ হাতত শত্ৰুপক্ষক তছনছ কৰিব পৰা যুঁজাৰু বিমান। অধিক শক্তিশালী ৰূপত এতিয়া ভাৰতীয় বায়ুসেনা। চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ভাৰতৰ তেজছ মাৰ্ক 1। তেজছ মাৰ্ক 1 বিশ্বৰ অধিক শক্তিশালী যুঁজাৰু বিমান। এই বিমান এতিয়া ভাৰতীয় বায়ুসেনাৰ হাতত। চীনৰ লগতে শত্ৰুপক্ষক ৰুধিবলৈ সাজু তেজছ মাৰ্ক 1। তেজছ মাৰ্ক 1 থলুৱা প্ৰযুক্তি ব্যৱহাৰেৰে নিৰ্মিত যুঁজাৰু বিমান। ট্ৰাম্পৰ প্ৰতিশ্ৰুতিৰ পিছতে আমেৰিকাই প্ৰেৰণ কৰিছে F-404-20 ইঞ্জিন। তেজছ মাৰ্ক 1 অধিক শক্তিশালী কৰি তুলিব ভাৰতীয় বায়ুসেনা। আৰু মঙলবাৰে প্ৰথমটো ইঞ্জিন প্ৰেৰণ কৰিছে তেজছ নিৰ্মাণকাৰী কোম্পানী HALক। প্ৰথমে মুঠ 12টাকৈ ইঞ্জিন ভাৰতলৈ প্ৰেৰণৰ সিদ্ধান্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আৰু আগন্তুক বৰ্ষত 300ৰো অধিক তেজছ যুঁজাৰু বিমান অন্তৰ্ভুক্ত হ'ব ভাৰতৰ স্কোৱাড্ৰনত। আৰু ইয়াৰ পৰা দিল্লী ৱাশ্বিংটনৰ সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ আশা কৰিছে ভাৰতে।
উল্লেখযোগ্য যে 2023 চনত আমেৰিকাৰ সৈতে ইঞ্জিন যোগানৰ বাবে হৈছিল দ্বিপাক্ষিক চুক্তি আৰু এই চুক্তি অনুসৰিয়ে ইঞ্জিন যোগান ধৰিছে আমেৰিকাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বিশদ ঘোষণা। এতিয়াৰ পৰা ব্যক্তিগত আৰু অপ্ৰাধিকৃত শিক্ষানুষ্ঠানত নাথাকিব কোনো পৰীক্ষা কেন্দ্ৰ। হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এছএবে আৰু নতুনকৈ পৰীক্ষা কেন্দ্ৰ বাছনিৰ নিৰ্দেশ দিছে এছএবে। পৰীক্ষা কেন্দ্ৰ বাছনিৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে প্ৰতিখন জিলাৰ আইএছক। পৰৱৰ্তী খবৰ, ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হৈছে অতিৰিক্ত মহাধিবক্তা। বুদ্ধদ্বীপ গগৈ আৰু পদ্মধৰ নায়কক অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী খবৰ, ভাৰতত সংখ্যালঘুৰ ওপৰত আচৰণৰ অৱনতি হৈছে আৰু এই সন্দৰ্ভত RNAWৰ ওপৰত নিষেধাজ্ঞাৰ পৰামৰ্শ মাৰ্কিন কমিছনৰ। ভাৰতত সংখ্যালঘুৰ ওপৰত আচৰণৰ অৱনতি ঘটিছে বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা সংক্ৰান্ত কমিছন চমুকৈ USCIRF-এ এক প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু এই প্ৰতিবেদনত ভাৰতৰ বৈদেশিক গুপ্তচৰ সংস্থা ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং চমুকৈ RNAWৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ পৰামৰ্শ দিয়া হৈছে বা পৰামৰ্শ কৰা হৈছে। আমেৰিকা আৰু কানাডাত শিখ বিচ্ছিন্নতাবাদীৰ হত্যাৰ ষড়যন্ত্ৰত RNAWৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কমিছনে ভাৰতক নিৰ্দিষ্ট কাৰণত উদ্বেগজনক দেশ হিচাপে চিহ্নিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। 2023 চনত আমেৰিকাই অভিযোগ কৰিছিল যে ভাৰতে খালিস্তানীক আমেৰিকা আৰু কানাডাত হত্যাৰ চেষ্টা কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কত তীক্ষ্ণতাৰ সৃষ্টি হৈছিল। প্ৰাক্তন গুপ্তচৰ বিকাশ যাদৱৰ বিৰুদ্ধে আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল, যদিও ভাৰতে এই অভিযোগ অস্বীকাৰ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে 2024 চনত ভাৰতত ধৰ্মীয় স্বাধীনতাৰ অৱনতি ঘটাৰ লগতে সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি আৰু বৈষম্য বৃদ্ধি পাইছে। হিন্দু জাতীয়তাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ভাৰতীয় জনতা পাৰ্টীয়ে মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। বিগত বৰ্ষৰ নিৰ্বাচনৰ সময়ত মোদীয়ে মুছলমানক অনুপ্ৰৱেশকাৰী বুলি মন্তব্য কৰাৰ কথাও উল্লেখ কৰিছে প্ৰতিবেদনখনত। মাৰ্কিন বিদেশ মন্ত্ৰালয়ৰ প্ৰতিবেদনত সংখ্যালঘুৰ নিৰ্যাতনৰ কথা উত্থাপন কৰিলে ভাৰতে সদায় ইয়াক একপক্ষীয় বুলি খাৰিজ কৰি আহিছে। এই কথা উল্লেখযোগ্য যে মাৰ্কিন বিদেশ মন্ত্ৰালয়ৰ প্ৰতিবেদনত সংখ্যালঘুৰ নিৰ্যাতনৰ কথা উত্থাপন কৰিলে ভাৰতে সদায় ইয়াক একপক্ষীয় বুলি খাৰিজ কৰি আহিছে। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত ভাৰতে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰ, বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ পুনৰ তদন্ত কৰিব মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ বিশেষ তদন্তকাৰী দলে পুনৰ সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্ত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কথা সদৰি কৰিছে বিজেপিৰ বিধায়ক ৰাম কদমে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই সন্দৰ্ভত কয় যে উদ্ধৱ ঠাকৰে চৰকাৰে 68 দিন ধৰি গোচৰটো CBIক গতাই দিয়া নাছিল। কেতিয়া গতাই দিয়া হৈছিল? যেতিয়া তেওঁৰ ঘৰৰ আচবাববোৰ আঁতৰাই নিয়া হ'ল বা দিয়া হ'ল, ঘৰটোত ৰং কৰা হ'ল আৰু সেই ঘৰটো পুৰণি মালিকৰ হাতত গতাই দিয়া হ'ল। বিহাৰৰ পৰা আহিছিল আৰক্ষী, তদন্ত কৰিবলৈ দিয়া হোৱা নাছিল। এই সকলোবোৰ বিন্দু সংযোগ কৰিলেই স্পষ্ট হৈ পৰে যে উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ প্ৰমাণ ধ্বংস কৰাৰ সাহস আছিল, এই বুলি মন্তব্য কৰে বিজেপিৰ বিধায়কগৰাকীয়ে। এনে কাৰণসমূহৰ বাবে সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে ন্যায় নাপালে বুলি দাবী কৰে বিধায়কগৰাকীয়ে। লগতে তেওঁ সদৰি কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে এখোজ আগুৱাই গৈ সিদ্ধান্ত লৈছে যে দীক্ষা চালিয়ান গোচৰৰ তদন্ত কৰা SITয়ে নতুনকৈ তদন্ত আৰম্ভ কৰিব। মই এই বিষয়টো বিধানসভাত উত্থাপন কৰোঁ। এতিয়া অন্ততঃ সুশান্ত সিং ৰাজপুতৰ পৰিয়াল আৰু তেওঁৰ অনুৰাগীসকলে নিশ্চিতভাৱে ন্যায় পাব। উল্লেখযোগ্য যে 2020 চনৰ 14 জুন তাৰিখে সুশান্তক নিজৰ ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু এই ঘটনাই তেওঁৰ অনুৰাগীক স্তম্ভিত কৰি তুলিছিল।
শেহতীয়াকৈ আত্মহত্যাৰ গোচৰত CBIৰ চূড়ান্ত প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আত্মহত্যা বুলি কোৱা হৈছিল। সুশান্তক কোনোবাই জোৰ কৰি আত্মহত্যা কৰাৰ কোনো প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰিছিল CBIয়ে আৰু তাৰ পিছতে এতিয়া পুনৰ তদন্ত ঘোষণা কৰা হৈছে।